থ্যাংক ইউ কি নাম আপনার? স্যার মোৰ নাম ৰাজদুল হক হয়। রাজদুল। ৰাজদুল হক। স্পেলিংটো ক'ব। RAJ DUL হ্যাঁ হক HKUE। কি হয় রাজদুল মানে কি? তেনেকুৱা কোনো পাৰ্টিকুলাৰ মিনিং মই পোৱা নাই বিচাৰি। মিনিংটো জানিব বিচৰা নাই? এনেই অনলাইন চাৰ্চ কৰিছিলোঁ, ঘৰত সুধিছিলোঁ, কি বুলি বাট আম্মাই কৈছিলে যে মোৰ এজন খুৰা আছিলে, যেতিয়া মোৰ জন্ম হৈছিলে তেতিয়া এটা বাইক ওলাইছিলে, ৰাজদূত বুলি এটা বাইক ওলাইছিলে। তো চামহাও তেওঁলোকে সেই বাইকৰ লগত মোৰ নামটো লগাই দিছিলে ৰাজদুল বুলি। সেইটোৱে, তেনেকৈ বেলেগ একো নাছিলে ছাৰ। ৰাজদূতৰ পৰা ৰাজদুল হয়। তেনেকৈ কৈছে মোক ছাৰ। ক'ত ঘৰ আপোনাৰ? বৰপেটা ছাৰ। বৰপেটা ক'ত? বৰপেটা ছাৰ মেইন টাউন বুলি ক'ব পাৰে ছাৰ। ক'ত পঢ়া শুনা কৰিলে? মোৰ আপ টু ক্লাছ 12 ছাৰ। স্কুলিংটো মই বৰপেটাৰ পৰা কৰিছোঁ ছাৰ। তাৰপিছত ইঞ্জিনিয়াৰিংটো মই বাহিৰৰ পৰা কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ ছাৰ। BTech আৰু MTech কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ ছাৰ। তাৰপিছত মই BSNL জইন কৰিছিলোঁ, তাৰপিছত BSNL জইন কৰিছিলোঁ ছাৰ। এতিয়া তাতেই কাম কৰি আছোঁ ছাৰ। BSNLত কৰি আছোঁ। পষ্টিং? পাণবজাৰ BSNL ভৱনটো। আচ্ছা, কি পষ্টটোৰ নাম কি? মই 2014ত এজ এ JE জইন কৰিছিলোঁ। JE এতিয়া এজ এ নোডেল অফিচাৰ কাম কৰি আছোঁ এতিয়া। আচ্ছা আচ্ছা, কি কাম চাই তাত? বেচিকেলি ছাৰ মোৰ কামটো হ'ল ছাৰ অপটিকেল ফাইবাৰ মেইনটেনেঞ্চ, মানে আমাৰ নেটৱৰ্ক যিটো থাকে অপটিকেল ফাইবাৰৰ এণ্ড টু চ'ৰ্চ, যদি তাত কিবা প্ৰব্লেম হয়, ফাইবাৰ কাট হয়, সেইটো মই চাব লাগে, মেইনটেইন কৰিব লাগে যে ৰুটটো যে বেছি সময়ৰ কাৰণে ডাউন নাথাকে। সেইটো মোৰ প্ৰাইমেৰী কাম সেইটোৱে আছে মোৰতো। আপোনাৰ প্ৰিফাৰেঞ্চ কি দিছে APSCত প্ৰথম? ছাৰ ACS চিভিল ছাৰ্ভিচ। ACS হোৱাৰ পিছততো ভালেখিনি ডিপাৰ্টমেণ্ট থাকে, ষ্টেট লিষ্টৰ বস্তুখিনিতো জানে, সেইখিনি গোটেই ACS অফিচাৰে চায়। এতিয়া তাৰে ভিতৰত আপোনাৰ কোনটো ডিপাৰ্টমেণ্ট বেছি পচন্দ হয়? ছাপ'জ টুৰিজিম, এডুকেশ্যন, ছ'চিয়েল ৱেলফেয়াৰ, কি বিভাগত কাম কৰিব পাৰিলে আপোনাৰ নিজকে ভাল লাগিব? এনেকুৱা পাৰ্চনেল পাৰ্টিকুলাৰ চইচটো তেনেকৈ কৰা নাই, বাট যিকোনো ডিপাৰ্টমেণ্ট দিলে ডেফিনেটলি মই তাত কাম কৰি ভালে কাম ছাৰ। তেনেকুৱা পাৰ্টিকুলাৰ চইচ তেনেকৈ কৰা নাই ছাৰ মই। আপোনাৰ কি আছিলে ছাবজেক্ট মেইনছত? মেইনছৰ পলিটিকেল ছায়েন্স এণ্ড এডুকেশ্যন লৈছিলোঁ ছাৰ। পলিটিকেল ছায়েন্স এণ্ড এডুকেশ্যন। হয় ছাৰ। আচ্ছা, এডুকেশ্যন, হোৱাট ইজ ছ'চাইটি? Society is like people. People is the first element of the society, and they're residing as a community and spreading the brotherhood, having some particular norms and regulation. That particular norms and regulation is strictly followed by that particular society actually. It may be different society to society. It is just like some rules and regulations they are following for that particular society. So it is a closed group or open group? So it's I will not say the closed group, it's like open group. If some new thoughts is coming there. কেনেকৈ open group? আপুনিতো ক'লে নৰ্মছ আৰু ৰেগুলেশ্যন মানি চলে, সেইখিনি নৰ্মছ বেলেগ মানুহে নামানিব পাৰে, ফৰ এক্সাম্পল এই দুটা আমি ক্ল'জ গ্ৰুপ বুলি ভাবিম নে অ'পেন গ্ৰুপ বুলি ভাবিম? ছাৰ নিউ থটছ, কিউকি আমাৰ এজ টু জেনেৰেশ্যন চেঞ্জ হৈ থাকে ছাৰ আমাৰ ছ'চাইটিটো, তো নিউ জেনেৰেশ্যন আহি থাকে, নিউ থটছবোৰ কামিং দিয়াৰ, যদি একচেপ্টেবল হয়, আৰু আমি যদি বেলেগ ছ'চাইটিৰ বেলেগ থটছ ইজ অলছ' গুড, আমি সেইটো একচেপ্টেবল কৰোঁ, না আমাৰ ভিতৰত কিবা ইভিল প্ৰেক্টিচ ইজ গয়িং অন, সেইটো আমি ডে টু ডে জেনেৰেশ্যন অনুযায়ী আমি সেইটো ওলাই দিওঁ। ইউ কেন চে লাইক open, like it's not closed like that sir, but in particular societies some particular rules they actually follow. It amar etio prevailing condition ase sir, eto amar আপোনাৰ পোল সায়েন্স আছিলে অপশ্যন? হয় sir। এটা কথা কওকচোন, আমাৰ যিটো ৰাজ্যপাল গভৰ্ণৰ পোষ্ট যিটো, সেইটোতো কোনো ধৰণৰ ডাইৰেক্ট ইলেকশ্যন নহয় বা ইনডাইৰেক্ট আমাৰ যেনেকৈ প্ৰেচিডেণ্টৰ ইলেক্টৰেল কলেজ হয় তেনেকৈও ইলেকশ্যন নহয়, তো আপুনি কি ভাবে মানে কিহৰ কাৰণে নহয় এইটো? আৰু যদি মানে এই ইলেকশ্যনটো ডাইৰেক্ট বা ইনডাইৰেক্ট এনেকুৱা ইলেকশ্যন হোৱাটো আপুনি ভাবে নেকি? ছাৰ গভৰ্ণৰটো এটা কনষ্টিটিউচনেল বডি হয়, মানে কনষ্টিটিউচনেল পোষ্ট হয়, যিটো আপোনাৰ প্ৰেচিডেণ্টে এপইণ্ট কৰে ছাৰ। এণ্ড আমি নৰ্মেল চেণ্টেঞ্চ আমি এইটোৱে কওঁ যে গভৰ্ণৰ ইজ দ্য এজেণ্ট অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আমাৰ কি ফেডাৰেল ষ্ট্ৰাকচাৰ হয় আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত, তো আমাৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ মাজত এটা ৰিলেশ্যন মেইনটেইন কৰিব লাগে। এই ৰিলেশ্যনটো যিটো বণ্ডটো, এই বণ্ডটো ছাৰ গভৰ্ণৰে মেইনটেইন কৰে। ষ্টেট গভৰ্ণমেণ্টে যিখিনি কাম কৰি আছে সেই গোটেইখিনি কাম এজ এ কনষ্টিটিউচনেল পাৰ্টিকুলাৰ চাম আৰ্টিকেল, সেই গোটেইখিনি ইনফৰ্মেশ্যন তেওঁলোকে গভৰ্ণৰক দিয়ে। ঠিক আছে, এতিয়া অসমৰ গভৰ্ণৰজন চিলেক্ট কৰি দিয়ে চেণ্টাৰৰ পৰা, তো সেই মানুহজনে সেই চেণ্টাৰখনৰ ভেষ্টেড ইণ্টাৰেষ্ট থাকিব পাৰে যে এই ৰাজ্যখন ছাপ'জ ছেম পলিটিকেল পাৰ্টিৰ নহয়, ছাপ'জ চেণ্টাৰত BJP আছে, ষ্টেটত কংগ্ৰেছ আছে, তো আমাৰ মানুহ এজন তাত ৰাজ্যপাল বনাই দিয়ে, তেতিয়া আমাৰ অসমৰ যিজন CM থাকিব
তেওঁৰ কাৰণে কাম কৰাটো দিগদাৰী আহিব হয়নে নহয় তো এই ক্ষেত্ৰত আপুনি কি ভাবে স্যাৰ ষ্টেটৰ যিটো চিফ মিনিষ্টাৰ হয় তেওঁৰ যিটো কনষ্টিটিউশ্যনেল ৱৰ্ক হয় সেইটো অলৰেডি স্যাৰ ডিফাইন আছে স্যাৰ আৰু এজন ৰাজ্যপালৰ যিখিনি কাম আছে কিন্তু গোটেই এক্সিকিউটিভ একশ্যনটো তেওঁৰ চহী দিয়ে হ'ব লাগিব আপুনি কালি চাকৰি পাব ACS গভৰ্ণৰৰে চহী থাকিব সৰ্বানন্দ সোণোৱাল ছাৰৰ চহী নাথাকে নহয় স্যাৰ চিফ মিনিষ্টাৰৰ যিটো চিফ মিনিষ্টাৰ এইটো পিপল ৰিপ্ৰেজেণ্টেটিভ হয় তো গোটেইখিনি পলিচি মেকিং গোটেইখিনি ইনফৰ্মেশ্যন তেওঁ নিজে ইমপ্লিমেণ্ট কৰে এণ্ড জাষ্ট গভৰ্ণৰৰ পৰা এজ এ জাষ্ট এচেণ্টটো লোৱা হয় স্যাৰ সেইখিনি মুঠতে আপুনি ক'ব খুজিছে যিটো ছিষ্টেম চলি আছে সেইটোৱে চলি থাকক কিতাপত লিখা আছে এইটোৱে ভাল হয়নে নহয় আপোনাৰ মতে কি এইটো ছিষ্টেমটো যিটো গভৰ্ণৰৰ প্ৰচিডিউৰ যেনেকৈ হৈ আছে বৰ্তমান সেইটো ভাল নে বেয়া স্যাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিবলৈ হ'লে আমাৰ এজন মিডিয়েটৰ লাগিব স্যাৰ বিটুইন দ্য চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট আৰু যদি গভৰ্ণমেণ্টটো ফেডাৰেলিজম হোৱা নাই এইটো চেণ্টাৰটো ষ্ট্ৰং হৈ আছে আমাৰ কনষ্টিটিউশ্যন এইটো লিখা আছে স্যাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ উইথ ইউনিটেড বায়াছ স্যাৰ ডেট মিনছ চেণ্ট্ৰেল ইজ সামহাউ ইজ মোৰ পাৱাৰফুল এজ কম্পেয়াৰ টু ষ্টেট গভৰ্ণমেণ্ট অলৰেডি আমাৰ কাৰণে ঠিক নহয় আমি ইমান ডিপ্ৰাইভ ষ্টেট হয় আমাৰ ইমান এথনিক ট্ৰাইবছ আছে Sir, for that purpose, ডিজায়াৰ sir, আছে আমাৰ For that purpose, we have some provision like special discretion to the state government. Sometime we given under the Article 275, sir, and like specialized provision like 6th schedule, 5th schedule. So if some state is deprived for something, there is a provision in the constitution that we give some special attention to those states by providing some special packages in the form of money or something else, sir. Like in Assam, the flood condition is prevailing. Like state government is like asking that it should be declared as a national disaster. It means what actually state asking, provide sufficient amount if there is some disaster so that you can cope up with the situation. গভৰ্ণৰৰ প্ৰচিডিউৰত আপোনাৰ কোনো প্ৰব্লেম নাই ঠিক আছে As far as the federal structure, I think this post should be very much important to maintain that constitution. গুপকাৰ ডিক্লাৰেশ্যন মানে জানে গুপকাৰ ডিক্লাৰেশ্যন শুনিছে No sir. আপুনি UPSC প্ৰিপাৰেশ্যন কৰি আছে নেকি No sir. This is the first attempt, sir. এইটো ফাৰ্ষ্ট এটেম্প Hi sir. শুনা নাই ন No sir. No sir. ঠিক আছে ছাৰ What is cooperative federalism? Sorry sir. Cooperative federalism. Cooperative federalism. Not exactly. I don't know. Sir. I don't know, sir. এতিয়াতো আমাৰ ষ্টেট সেইটো ফালে গৈ আছে বুলি কৈ আছে অ'কে বাৰু এডুকেশ্যন আছিলে ন আৰু give me 5 characteristics of school. School. 5 characteristics of school. I'm not actually getting the question. Matlab, 5 characteristics of give me education from education. এইটো বেসিক কুৱেশ্যন এডুকেশ্যন Basic question. 5 characteristics of school. স্কুল এখন কি মানে কি তাৰ ফিচাৰ্ছ কি What are the features? features of the school. School should. Sorry sir. I don't know, sir. ক্যারেক্টারিস্টিক মানে স্কুল এখনে কি ইম্পাক্ট করে হোয়াট ইজ দ্য এনিওয়ে 5 characteristics of an ideal teacher. Ideal teacher. Very basic Okay, questions, sir. eh? Good communication skill first. Good communication skill, well trained and well knowledgeable, and sir. ঠিক আছে অপচনেল ব্ৰাছ আপ কৰা নাই মানে একেবাৰে অপশ্যনেলটো ব্ৰাছ আপ কৰা নাই এইটো বেছিক কুৱেশ্যন আচ্ছা বাৰু কচোন বাৰু তোমাক এটা চিটুৱেশ্যন দিলোঁ এখন ট্ৰেইন এটা জেগাত ট্ৰেইন এখনৰ এক্সিডেণ্ট হ'ল ইমাৰ্জেঞ্চি ৰাতি 12টা বজাত তোমাক ফোন কৰিলে ওপৰৰ পৰা অৰ্ডাৰ আহিলে যে ইউ গ' টু ডেট প্লেচ তোমাক চিটুৱেশ্যনটো হেণ্ডেল কৰিব দিলে ফাৰ্ষ্ট তুমি কি কৰিবা উইল বি ফাৰ্ষ্ট থিং টু ডু জেগাটো তোমাৰ তাৰ পৰা 10 কিলোমিটাৰ্ছ দূৰত আছে ফাৰ্ষ্ট কামটো তুমি কি কৰিব লাগিব কৈছে তোমাক ক'লে যে ট্ৰেইন এখন এনেকুৱা এখন মিছহেপেনিং এটা হ'ল আপুনি যাওক ইমিডিয়েট এজ মেজিষ্ট্ৰেট ফাৰ্ষ্ট কামটো কি কৰিবা হোৱাট উইল বি দ্য ফাৰ্ষ্ট থিং ইউ উইল ডু So first of all, I will call the police of the nearest the place, police station. পুলিচে গম পায় অলৰেডি And I will inform. পুলিচে প্ৰথম গম পাব এনেকুৱা কিবা এটা হ'লে তাৰপিছতে তুমি গম পাবা Then if there is some law and order situation is arise, like there is lot of people is there, there's something is happening, like যদি কোনো এক্সিডেণ্ট হয় বহুত মানুহ জমা হয় কিবা এটা প্ৰব্লেম হয় মানে কিবা law and order situation ক্ৰিয়েট হ'ব পাৰে
then my first order will be that ask the police investigation officer, nearest police inspector, go to the place and maintain the first law and order. That will be my first order, sir, in that case, sir. And next course of action I will think after that, sir. কিন্তু ফাৰ্ষ্ট তুমি এটা কাম পাহৰি থাকিলা কৰিবলৈ, তুমি ফাৰ্ষ্ট সুধিব লাগিছিলে যে সেইখন মালগাড়ী হয়নে পেচেঞ্জাৰ ট্ৰেইন আছে। মালগাড়ী হ'লেতো কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এৰাইজ নহয়। বাকী কাৰেণ্ট এফেয়াৰ্ছ চাই আছে নাই ভালকৈ? Actually, sir, yes, sir. I'm just starting, sir, on that. যোগী ঘোপাত এটা প্ৰজেক্ট আৰম্ভ হৈছে, কি হয় বাৰু এইটো? Largest logistic project is there. Recently, it is just provide goods movement through airways, roadways and other transportation medium. And it is the largest among the 35 others in India. And it is the only one which is actually totally funded by the government of India. How much And, amount is funded? How much amount is allotted for that part? amount exactly I don't know, sir, but around, I don't know, sir. It's a huge amount. Huge amount. When was Kaziranga declared as a national park? It 1974, sir. Pardon? 1974. হয় জানো? As far as I know, it's 1974, sir. Okay. How many national parks are there in Assam? Presently, it's 5, sir, and after Name them? Kaziranga, after that, sir, Orang National Park, Rajiv Gandhi National Park, that Manas National Park, Dibru Soika National Park, Namini National Park. চবত কৈছে ৰাইনো কোনখনত আছে? Rhino, sir, it's Kaziranga, sir. Is it? Kaziranga is Tiger Reserve, Manas, sir. I'm not sure about it, but it might be Manas, sir. অলপ ব্ৰাছ আপ কৰিব লাগিব। অলপ প্ৰচাৰ কৰিব লাগিব। কাৰেণ্টছখিনি অলপমান চাই ল'ব গোটেইবিলাক সেইবোৰ গোটেই সুধিব আছে। হ'ব ছাৰ, আপুনি সুধিছে হ'ব। ৰাজুল, এটা কথা কোৱা, Hi, sir. অলপমান ইকনমিকেল এটা অসমৰ কি বুলি কয় যোনটো আমি অসমৰ টুৰিজিম ছেক্টৰ Hi, sir. আৰু ৰাজস্থানৰ টুৰিজিম ছেক্টৰ, Mm-hmm. ডু ইউ থিংক দেৰ ইজ এ ডিফাৰেঞ্চ I think ইন টাৰ্মছ অফ মানে ৰেভিনিউ জেনেৰেশ্যন? definitely, sir. Definitely, I believe. ৰিচোৰ্চ ৱাইজ অসমত বেছি আছে নে ৰাজস্থানত বেছি আছে? I think resource-wise, Assam is far better than Rajasthan, sir. তেতিয়াহ'লে কিহৰ কাৰণে তাৰে ৰিজাল্ট মানে There is tourism-ৰ- many reason. I will say some reason. I will mention that first of all, the transportation facilities to the particular spot. For example, any place we mentioned in Assam, there is no particular transportation facilities. Like in Rajasthan, if you want to go someplace, Jaisalmer, there is 3 or 4 modes of transportation. If you in Assam, you mention any places, up to particular place you will get vehicles. After that, from that up to that particular point, you will have just single mode of transportation. And after reaching the place, there is a lodging problem as apart well. from transportation? Apart from transportation, sir, promotion, awareness, promotion. There is not enough promotion about the Assam tourism outside Assam. As far as when you saw some up in the TV, we always found some Jaipur tourism, Rajasthan tourism. There is a huge brand ambassador applying there, and they're promoting enough to attract and ask the people to come to visit the places. And in fact, they will provide some discount as well. If you visit some place here, we'll provide some much discount, etc. like that. ইকো টুৰিজিম মানে কি জানানে? Ecotourism, sir, somehow like if you if you go to some places, we have to maintain that particular area with greenery. We cannot make it. মেইনটেইন কৰিব নোৱাৰা গ্ৰীনেৰী। Maintain টো মেইনটেইনটো নহয়। নহ'ব। মেইনটেইন হৈ আছে। নেচাৰ ইজ এ natural- মেইনটেইন ইটছ ওন মানে The tourists should not use the plastics like, and they cannot throw out. এইটোতো বেলেগ জেগাতো নাই নকৰে। ইকো টুৰিজিমৰ মেইন কনচেপ্টটো কি বাৰু? How many types of tourism are there at least? কিমান টাইপ আছে টুৰিজিমৰ? ইকো টুৰিজিম আৰু কিবা এনেকুৱা? So I don't know. আমাৰ অসমত মেজৰ এগ্ৰিকালচাৰেল প্ৰব্লেমটো কি বাৰু? এগ্ৰিকালচাৰেল প্ৰব্লেম এটা হৈ আছে। আমাৰ মাটিত খুব ধান হয়, কিন্তু নেশ্যনেল লেভেলত কম্পিট কৰিব নোৱাৰোঁ আমি, কিয়? First of all, sir, everyone knows there's flood condition. Due to the flood condition, the production is less, as you expected. Because ফ্লাড কণ্ডিশ্যনটো কিন্তু মিডিয়াই অকণমান হাইপো কৰে। বহুত জেগাত পানী নহয়, কিন্তু তাত বহুত ধান হয়, কিন্তু তথাপিও নেশ্যনেল লেভেলত কম্পিট কৰিব নোৱাৰোঁ আমি।
And second, sir, I will say market. There is no proper market. We can, give our products at the proper market, and there's no proper price regulation. That means, as a farmer, we cannot demand how much price we want, and that should be actually done by the government part. And government is not taking proper take care of the market regularization. If government provide enough market for the production of the farmers, definitely they'll get enough fair price, sir. বেছিক প্ৰব্লেমটো কি জানানে? ফ্ৰেগমেণ্টেশ্যন অফ দ্য এগ্ৰিকালচাৰ লেণ্ড। Land. দেট ইজ দ্য মেইন প্ৰব্লেম। Small land holdings. Mechanized farming introduce কৰিব নোৱাৰি। ফাৰ্টিলাইজাৰ ক'ত ইউজ কৰিবা তুমি? মেচিনছ ক'ত ইউজ কৰিবা? ট্ৰেক্টৰ ক'ত চলাবা? সৰু সৰু আজি মাটি 1 বিঘাকে 10টা ভাগ কৰিছে, 10 ভাগ কৰিলে। Yes, sir. That is the main problem, fragmentation of agricultural land. এনেও প্লেন এৰিয়া কম আছে। Yes, sir. ঠিক আছে ঠিক আছে হ'ব ৰাজদুল। ৰাজদুল মানে আপুনি বহুত কনফিডেণ্ট আৰু ইজি হয়, এইটো বহুত ভাল ষ্ট্ৰেংথ হয় আপোনাৰ, ঠিক আছে। কিন্তু আপুনি এডুকেশ্যনটো যিটো কুৱেশ্যনৰ আপুনি এনচাৰ দিব পৰা নাই APSCত এইটো কৰিলেতো দিগদাৰ আছে। মানে মই মানে কৈছোঁ মোক 20 কুৱেশ্যন সুধিছে ফ্ৰম মাই হিষ্ট্ৰী ছাবজেক্ট। দে ৱেৰ আস্কিং কনষ্টেণ্টলি, সুধি থাকিব। অপশ্যনেল ছাবজেক্টৰ 20টা কুৱেশ্যন তুমি এক্সপেক্ট কৰি যোৱা আৰু তুমি এতিয়া হিষ্ট্ৰী তুমি কি বুলি ক'লা? এডুকেশ্যন বুলি ক'লা ন? তো এডুকেশ্যন অপশ্যনেলৰ ল'ৰাই যদি স্কুলৰ ফিচাৰ্ছ ক'ব নোৱাৰে, আপুনি পিছত অফিচাৰ হৈ স্কুলৰ ইম্প্ৰুভমেণ্টৰ কাৰণে কেনেকৈ কাম কৰিব? আপুনি ফিচাৰ্ছে নাজানে স্কুলৰ। টিচাৰৰ হেৰি কেৰেক্টাৰিষ্টিক এইটো বহুত বেছিক কুৱেশ্যন। এইটো আৰু আপুনি এইটো নাজানিলেও আপুনি কমন চেঞ্চ স্কুলে বনাব। স্কুলটো আপুনি ক'ব জানিব লাগে, এটা মেটেৰিয়েল বস্তু হয়, হয়নে নহয়? হয়, ছাৰ। স্কুলটোতো আপুনি কনক্ৰিট এটা বস্তু হয়। তো টাৰ্ম আছে, সেই টাৰ্মছবিলাক ইউজ কৰিব পাৰিলে খুব ভাল। ঠিক আছে। তেতিয়া এটা ইম্পেক্ট এটা পৰে। তেতিয়া খুব ইম্পেক্ট এটা কৰে। ঠিক আছে, বাকী ভাল, আপুনি বহুত ইজি গোয়িং, ষ্ট্ৰেছ নলয়, ভালকৈ এনচাৰ দিব পাৰিছে। বাকী এইখিনি অলপমান হোমৱৰ্ক কৰি ল'লে হ'ল আৰু কাৰেণ্ট এফেয়াৰ্ছ চাব, অপশ্যনেলটো চাব, ঠিক আছে। ভাল টু দ্য পইণ্ট আনচাৰ দিবা, বিটিং এৰাউণ্ড দ্য বুছ। ঠিক আছে। ঠিক আছে বাকী পজিটিভ ড্ৰেছ কোড চব ঠিক আছে।